So hi guys, welcome to Sanabai vlog. Aro আজি মই বহুত দিনৰ পৰা এনেকৈ ব্লগ ভিডিঅ' দিব পৰা নাই তো ভাবিছোঁ আজি এটা ব্লগ ভিডিঅ' বনাওঁ আৰু বৰ্তমানটো সন্ধিয়াই হৈ গ'ল আৰু সন্ধিয়া হ'ল মানে কি মই মানে দোকানত এইদিন অলপমান বিহুৰ কাৰণে অলপমান কামত ব্যস্ত হৈ থকাৰ কাৰণে এনেকৈ ব্লগ ভিডিঅ' দিব পৰা নাই তো মানে কি হ'ল মই যদি ভিডিঅ' কৰি থাকোঁ মোৰ কামটা অলপমান ৰখি যায় মানে অলপ সময় লাগে সেইকাৰণে মই ব্লগ ভিডিঅ' সেনেকৈ বনোৱা নাই কাৰণ মোক পটাপট কামটো শেষ পাব লাগে সেইকাৰণে আৰু মই দুখনমান মেখেলা চাদৰ তোমালোকক শ্বেয়াৰ কৰোঁ মানে 3-4 লৈয়ে গ'ল আৰু তাৰখন ইখন হ'ল মেৰি ডিজাইনত আছে গ্ৰীণত চাওক ইমান ধুনীয়া লাগিছে হয়নে আৰু এখন এনেকৈ দেখাম আৰু এইখন এখন অৰেঞ্জত আছে আৰু আছে এইখনো আছে একচুৱেলি গ্ৰীণ কালাৰতো আছে মই আচলতে আজি দোকানৰ ষ্টেণ্ডটো মই লৈ অহা নাই তো সেইটো কাৰণে এনেকৈ দেখুৱাওঁ আপোনালোকৰ লগত চাওঁ ৰঙা ফুল হয় এইটো গ্ৰীণ কালাৰতে আছে ৰঙা ফুলত ইমান ধুনীয়া লাগিছে কাপোৰযোৰ আৰু আছে ইয়াতে ৰ'ব দেই ওলাই দেখাব লাগিব ন ধুনীয়াকৈ তেতিয়াহে আপোনালোকে ভাল পাব চাই আৰু এইখন হ'ল একচুৱেলি মেৰুন কালাৰত গল্ডেন ফুল চাওক ইমান ধুনীয়া লাগিছে হয়নে কালাৰটো ইমান ধুনীয়া কাপোৰযোৰো বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ চাওক তাৰপিছত আৰু এখন আছে একদম লাইট কালাৰ চাওকচোন আৰু আপোনালোকে জনাব নাপাহৰিব যে কাপোৰবোৰ কেনেকুৱা লাগিছে কি একচুৱেলি এইবোৰতো মোৰ নহয় বেলেগৰ কাষ্টমাৰৰ হয় মই মানে দেখুৱাইছোঁ আৰু আপোনালোকক তো এইটো কাপোৰবোৰ আৰু আছে মানে মেখেলা চাদৰকেইটা আৰু বাকী মোৰ ৰুমত লৈ গৈছোঁ মানে মই চুই গুঠিবৰ কাৰণে কাৰণ মই ইয়াৰ ৰাতি 9টালৈকেতো দোকানত থাকোঁ তাৰপিছত ৰাতি ভাত খাই কিনে আৰু মই ৰাতি চুল গুঠোঁ তো মোৰ মানে ৰুমতে আছে আৰু দুযোৰমান তো সেই দুযোৰটো দেখাব নোৱাৰিলোঁ আৰু আপোনালোকে কওকচোন কেনেকুৱা লাগিছে কাপোৰকেইযোৰ আৰু মই এইকেইদিন ভিডিঅ' দিয়াতে বহুত লেট হৈ আছে আপোনালোকে বেয়া নাপাব কাৰণ মই একদম সময় পোৱা নাই যে মই দিওঁ এনেকুৱা কাপোৰটো মানে মোক এইবাৰ ল'ব মন গৈছে মেৰুন কালাৰ কাৰণ মই বহুত ভাল লাগে মই মানুহজনী ক'লা কিন্তু সেইটো পিন্ধিলে খুব বগা দেখে গ্ৰীণটো ইমান নাসাজে মোক একো নাই আৰু মোৰ নহয়ে যিহেতু কাষ্টমাৰৰ হয় তাক মই কৈছোঁ আৰু এইটো অৰেঞ্জত চাওক আপোনালোকে কাপোৰযোৰ কেনে পালে আপোনালোকে এইযোৰ হ'ল মিচিং এইটো গ্ৰীণ কালাৰতে হয় তো গাইছ আজিৰ কাৰণে আহিছোঁ টাটা বাই বাই আৰু মই এতিয়া কাম কৰোঁ এতিয়া কামতে বহি মই একদম 9টালৈকে থাকিম কাৰণ ইমান বেছি মানে বিজি কাৰণ মোৰ দিনত একদম সময় নহ'লে আৰু এইদিন মানে মেইন কথা হ'ল যে আৰু মই ডান্সৰ প্ৰেক্টিছ কৰি আছোঁ সেইকাৰণে দোকানো বন্ধ থাকে সন্ধিয়া টাইমত যদি আমাৰ গাঁৱৰে কোনোবাই চাই আছে মই মানে চাম মোৰ ভিডিঅ'টো তালে ৰাতিপুৱা ভাগতে আহিবি মোৰ দোকানত আৰু আবেলি কোনো সময় বন্ধ থাকে কিন্তু মই ভাবিছিলোঁ এই আজিৰ পৰা মানে আবেলিকে মই নাজানো প্ৰেক্টিছ ৰাতিপুৱাকৈ কৰাৰ কথা কৈ আছোঁ এতিয়া আমাৰ যদি ৰাইজবিলাক যদি ভাবে যে হ'ব দে ৰাতিপুৱাকৈ কৰিম তাহলে মোৰ আবেলিকে মোৰ দোকানখন খোলা থাকিব আৰু যদি আবেলি কৰি মোক কয় যে হেৰি নকৰোঁ ৰাতিপুৱাই নকৰোঁ মানে আবেলিকে কৰিম তাহলে তো আৰু আবেলি টাইমত বন্ধ থাকিব আৰু তাৰ বহাগ যিহেতু নাচিব যাব লাগিব তো কি ক'ম আৰু এইখিনিয়ে আৰু মোৰ ভিডিঅ'কেইটা এইকেইদিন অলপমান দিয়াতে অলপ লেট হ'ব আপোনালোকে বেয়া নাপাব আৰু মোৰ চেনেলটো চাই থাকিব যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট চবেই কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিকালি আহিছোঁ টাটা বাই বাই